हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। চাওক আজি ভিডিঅ'টো প্ৰথম কুৱেশ্যন নম্বৰ 1, হৰপ্পা সভ্যতা কোনটো নদীৰ পাৰত গঢ়ি উঠিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, নৰ্মদা। কুৱেশ্যন নম্বৰ 2, পলাচীৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ, 1757 চনত। কুৱেশ্যন নম্বৰ 3, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, অমৃতসৰ। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? ইয়াৰ আনসাৰটো হ'ল অপশন বি, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ কোনটো ঠাইক হ্ৰদৰ জিলা বুলি জনা যায়? ইয়াৰ আনসাৰটো হ'ল অপশন সি, নাইনিতাল। কুৱেশ্যন নম্বৰ 6, পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাডালৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন সি, ডুৰাণ্ট লাইন। কুৱেশ্যন নম্বৰ 7, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন এ, মাৰ্কিউৰি। কুৱেশ্যন নম্বৰ 8, স্বৰ্ণকমল বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, হালধীয়া চৰায়ে বাও ধান খায়। কুৱেশ্যন নম্বৰ 9, অসমত গড় দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ আনসাৰটো হ'ল অপশন এ, 22 ছেপ্টেম্বৰ। কুৱেশ্যন নম্বৰ 10, আহোমসকলৰ শেষ স্বাধীন ৰজা কোন আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, চন্দ্ৰকান্ত সিংহ। কুৱেশ্যন নম্বৰ 11, অসমৰ বাহিৰত ৰাজ্যপাল হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, বিষ্ণুৰাম মেধি। কুৱেশ্যন নম্বৰ 12, অসমৰ পৰা কিমানজন সাংসদ লোকসভালৈ নিৰ্বাচিত হয়? ইয়াৰ আনসাৰটো হ'ল অপশন সি, 14 জন। কুৱেশ্যন নম্বৰ 13, পাপৰিৰ কবি বুলি কাক জনা যায়? ইয়াৰ আনসাৰটো হ'ল অপশন সি, গণেশ চন্দ্ৰ গগৈ। কুৱেশ্যন নম্বৰ 14, হে অৰণ্য হে মহানগৰ গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ আনসাৰটো হ'ল অপশন বি, নৱকান্ত বৰুৱা। কুৱেশ্যন নম্বৰ 15, লাষ্ট কুৱেশ্যন, পদ্মধৰ চলিহাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, জীৱন বীণাৰ সুৰ।